আহি গ'ল জিঅ'টেক ঘৰৰ ডাঙৰ আপডেট। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে তেওঁলোকৰ বাবে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। হয়, সবিশেষ জনাই আছোঁ, সেয়েহে ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। চৰকাৰী ঘৰৰ যিসমূহ পূৰ্বতে তালিকা আছিলে সেই সকলোৰে তালিকা এতিয়া সামৰণি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু যোৱা কেইদিনমান আগতে কিন্তু টকা ৰিলিজ কৰি দিছে পূৰ্বত যিসকলৰ নাম অন্তৰ্ভুক্ত হৈ আছিলে চৰকাৰী ৱেটিং লিষ্টত। এতিয়া যিসমূহ ঘৰৰ তালিকা প্ৰকাশ কৰিব এইসমূহ কিন্তু জিঅ' টেগিং কৰা ঘৰ, আৰু এই ঘৰৰ প্ৰথম কিস্তিৰ টকা আপুনি লাভ কৰিবলৈ হ'লে দুটা কাম কৰক। যদি নকৰে তেন্তে লাভ নকৰে প্ৰথম কিস্তিৰ টকা। যদি আপুনি জিঅ' টেগিং কৰা নাই তেন্তে ৰিভেৰিফিকেশ্যনৰ সময়ত আপুনি জিঅ' টেগিং কৰাই লওক। আকৌ কিন্তু ৰিভেৰিফিকেশ্যনৰ বাবে নতুন তালিকা প্ৰকাশ কৰিব, আৰু তাৰ বাবে আপোনালোকে ৱেইট কৰক, ঘৰতে থাকক। যিসকলৰ এতিয়াও জিঅ' টেগিং কৰা নাই তেওঁলোকে কিন্তু জিঅ' টেগিং কৰিব পাৰিব। এতিয়া যিসকলে জিঅ' টেগিং কৰিছে আৰু টকা লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে আপোনালোকৰ যি জব কাৰ্ড আছে জব কাৰ্ডৰ সৈতে আপোনালোকে আধাৰ কাৰ্ড EKYC কৰিব লাগিব। EKYC আপোনালোকে কৰক। আপোনালোকৰ যি জীৱিকা সখী আছে, সখী বাইদেউসকল নাইবা গাঁও পঞ্চায়তত গৈ আপোনালোকে EKYC কৰিব লাগিব, আৰু আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড DBT লিংক কৰিব লাগিব। লিংক হ'লে নহ'ব, DBT লিংক ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ। আপুনি DBT লিংক ফৰ্ম আপুনি বেংকৰ শাখাৰ পৰা লৈ সেইখন জমা দি আহিব, আপোনাৰ DBT লিংক হৈ যাব। এই দুটা কাম আপুনি কৰি ৰাখক, নিশ্চয় আপুনি এই চৰকাৰী ঘৰৰ টকা কিন্তু আপোনাৰ বেংক একাউণ্টত সোমাই যাব। নিশ্চিত হৈ থাকক। আৰু চৰকাৰী জিঅ' টেগিং ঘৰৰ লিষ্ট কিন্তু অতি সোনকালে প্ৰকাশ পাব, আৰু যেতিয়া প্ৰকাশ পাব নিশ্চয় আপোনালোকক জনাই দিম। সেয়েহে পেজটো ফ'ল' কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানে, ধন্যবাদ।